তো গাইজ এইভাগে আমার পুরা মেগি রেডি, মেগি রান্ধি আছো এই রাস্তাত মেগি। ও মোর মাই মেগি কিয়া গ্যাস নুমইছি না জ্বলি আছে। বর্তমান আমার অবস্থা এনেকুৱা হৈছে মানে কম্বল উৰিব লগা পৰিস্থিতি হৈছে। এইভাগে চব কম্বল উৰি আছে, ইমান বেছি ঠাণ্ডা। আৰু এইভাগে মই কম্বল উৰি লৈছো, মজাকৈ কম্বল উৰিছো। আৰু কি কৰিব উপায় নাই, ইমান বেছি ঠাণ্ডা মানে। আৰু কেনে ঠাণ্ডা অনুভৱ, কেনে ঠাণ্ডা, ভয়ংকৰ ভয়ংকৰ ভাতি কম্বল। তো হে গাইজ বৰ্তমান মই আহি আছো টাৱাঙলৈ। তো আপোনালোকে নিশ্চয় গম পাইছে, বা কালি এটা মই শ্বৰ্ট আপলোড কৰিছিলো মানে টাৱাঙলৈ মানে আহিম বুলি। আৰু আমাৰ এই প্লেনটো মানে বহুত দিনৰ প্লেন আছিল, আৰু মই অকলে অহা নাই, মোৰ লগত আছে জান বৰ্মন। আৰু আমাৰ এইভাগে পুৰা মেগি চেগি ৰেডি কৰি ৰাখিছো। আৰু এইভাগে আছে হেলমেট আৰু টেণ্ট চেণ্ট, মানে অল এভৰিথিং আছে একদম। গাড়ীৰ কাগজ পাতি, লাইচেন্স চাইচেন্স, একদম অল এভৰিথিং আছে। আৰু আমি ৰাতিপুৱা প্ৰায় আৰু গুৱাহাটীৰ পৰা আগমন কৰিছো। মই ঘৰৰ পৰা মানে গুৱাহাটীলৈ আহিছো, আৰু জান বৰ্মন আহাৰ ৰুমত আছিলো ৰাতি থাকি প্ৰায় আমি 6টামান বজাত আগমন কৰিছো। আগমন কৰি বৰ্তমান 150 কিলোমিটাৰ ঠাই অতিক্ৰম কৰিলো। আৰু গুৱাহাটীৰ পৰা টাৱাঙৰ মানে দূৰত্ব হৈছে প্ৰায় আপোনাৰ 450 কিলোমিটাৰ। 450 কিলোমিটাৰ অতিক্ৰম কৰিলে আপুনি পাই যাব পুৰা টাৱাং। আৰু আমি বৰ্তমান 150 কিলোমিটাৰ ঠাই অতিক্ৰম কৰিলো। আৰু এইভাগে পুৰা পাহাৰ দেখাই পাব, পাহাৰ এইয়াই দেখিছে পুৰা, এইভাগে চব পাহাৰ পাহাৰ পাহাৰ। আৰু ভিডিঅ'টো মানে মই ষ্টাৰ্ট কৰোঁতে প্ৰায় অলপ পলমেই হ'ল। আৰু পুৱাই বহুত বেছি ঠাণ্ডাৰি দিয়ে না, একদম দেখছি না পুৰা জেকেট টেকেট মাৰি উৎপাত একদম। আৰু এইভাগে পুৰা গাড়ীখন চাই লওক, টেণ্ট চেণ্ট, মেগি চেগি, মানে অল এভৰিথিং আছে। তো তাতে মেগি চেগি ৰান্ধি খাম, আৰু লগতে টেণ্ট পাৰি ৰাতি থাকিম। বাকী আমাৰ হোটেল টোটেলে থকা ব্যৱস্থা নকৰোঁ, আমি টেণ্টত থাকিম। তো পুৰা চাই থাকিব ভিডিঅ'টো, পুৰা যাই থাকোঁ। আৰু বৰ্তমান আগমন কৰি আছো, আগমন নেচাৰ পাই গৈছো। বৰ্তমান সাধাৰণভাৱে এটা নেচাৰ পাই গৈছো। আৰু এইভাগে তেল দিয়াৰ কাৰণে এইভাগে মই চুল দিছো। আৰু এইভাগে নেচাৰ তো গাইজ বৰ্তমান আমি আগমন কৰি আছো। আৰু এইভাগে চুৰৰ এই বস্তু আন জীৱনটোত গাড়ীত আঠা লাগিছে মোৰ এই। আৰু ৰাস্তাটো চাই লওক, পুৰা বালা বালা বালা, এই বালা দি যাব লাগিব। বালাৰে মানুহ, জীৱনটো বালাতে ঘূৰিম। আৰু এইভাগে হেলমেটটো মানে আপোনাৰ কি হৈছে, হেলমেটটো এই হেলমেট এই বা হেলমেট, আৰু মোৰ হেলমেটটো চুৰ হৈছে, সেইকাৰণে মোৰ হেলমেটটো আনবা নহ'ল। আৰু এইভাগে বা চব থৈ দিছো দিয়ক। আৰু এইভাগে তেল আনা সঁজুলি ৰাস্তাৰ পৰা বটলৈছো, এলা বটলৈছো, সিনকে চলবা লাগব। আৰু এনেধৰণে আগমন কৰি আছো। আৰু এইভাগে মোৰ লং পেণ্টটো চাই লওক, কি পিন্ধিছো, ঘৰত যি পিন্ধি আছিলো সেলাই পিন্ধি আহিছো। ৰাতি জিংকে বাগাৰ আছিলো, সিনকে উঠি আহিছো, মুখো নুধলো। এইভাগে পাহাৰ চাই লওক, পাহাৰ চলব পাৰিলে ৰাস্তা জীৱনত এই ৰাস্তা দি যাবা, গোটেই জীৱনটো ইনকে এই ৰাস্তাতে চলবা লাগিব। বালাত দেখছা, আৰু এইভাগে বালা কি হ'ব, আৰু উপায় নাই, ইনকে যাই আছো। আৰু চাই থাকক। তো গাইজ বৰ্তমান আমি অৰুণাচল প্ৰদেশত পুৰা সোমালো মানে। আৰু ইয়াত গেটত মানে আপোনাৰ পাৰ্মিট লাগিব। আৰু পাৰ্মিট আমি মানে ঘৰতে বনাই আনিলো। আৰু আপোনাৰ পাৰ্মিটত কিমান 500 কৰি লৈছে, মানে অনলাইন ফিজটো বেলেগ। আৰু ইহঁতে মানে 500 মানে বেলেগ কৰি কাটি আৰু পাৰ্মিট পুৰা ৰেডি। আৰু এইভাগে পুৰা আমি বৰ্তমান অৰুণাচল প্ৰদেশত গাড়ী চলাই আছো। অৰুণাচল বৰ্তমান গৈ আছো। আৰু ইয়াৰে পৰা টাৱাং আছে মিনিমাম আপোনাৰ 280 কিলোমিটাৰ। আৰু আজি যাই পাওঁ না নাই নাজানো, আৰু যদি যাই নাপাওঁ ক'ৰবাত ৰাতি থাকবা লাগিব। আৰু কালি ৰাতিপুৱা পৰা ব্লগ ষ্টাৰ্ট হৈ যাব। আৰু এনেধৰণে গৈ আছো পাহাৰত নাথাকে, পুৰা চাই থাকিব। আৰু ক'ত কি কৰোঁ সকলোবোৰ কথা গম পাব, তেন্তে পুৰা ভিডিঅ'টো পুৰা স্কিপ নকৰাকৈ পুৰা চাই থাকক।
তো গাইজ বৰ্তমান ইয়াতে অলপ ৰখিলো মানে গাড়ীখন এতিয়া থৈ দিলো অলপ মানে বহুত বেছি ভোক লাগছি দ একদম বুলবাই ইচ্ছা নাই ক'ব লাগলি আৰু চব এই এৰিয়া পাহাৰ 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 অনলি পাহাৰে মানে ফিলিংছ পুৰা কেদাৰনাথৰ ফিলিংছ পাইছো আৰু এই এৰিয়াত পুৰা একদম গাড়ী ইয়াৰ পুৰা একদম নামেই না উঠা সেই ইংকিকে আহিছে চাৰিভাগে পুৰা গাড়ীখন আৰু ইয়াতে অলপ চাহ পানী খাব আৰু অলপ না কি ক ইয়াত বেছি দুৰ্বল বহুত বেছি ভোক লাগছে আৰু গাড়ীত বৰ্তমান তেলো কিছু সংখ্যক আছে কিছু সংখ্যক আৰু ইয়াত তেল চেল ল'ব লাগিব তেল ডিপু অলপ আগত থকা বুলি কৈছি তো কি হয় ইয়ে যি হয় হ'ব আৰু বৰ্তমান চাহ পানী খাওঁ অলপ খাই লৈ আৰু আগমন কৰিম তো আপোনালোকে পুৰা চাই থাকক তো গাইজ এইভাগে আমাৰ পুৰা মেগী ৰেডি মেগী ৰান্ধি আছো এই ৰাস্তাত মেগী অ মোৰ মাই মেগী কিয়া গেছ নুমৈছি না জ্বলি আছে জ্বলছি না জ্বলছি জ্বলছি এ হ'ব হ'ব ইনকে খাম আৰে এইভাগে প্লেয়াৰ মেগী উলিয়াইছে আৰু যিমাখা বস্তু মাখা যি উলিয়াইছে যি সময়তে গম পাব ৰবা জীৱন আৰু মানে বস্তুটো কি হৈছে মানে চিলিণ্ডাৰটো কিবা লিক মাৰি আছে আমি জ্বলাব পৰা নাছিলো এতিয়া মেগী 5 পেকেট ববা 5 পেকেট মেগী হ'ব আৰু বেছি হৈছো কিছু খালো চাবি চাবি এই যে চাবি এই যে টেনটো থাকব আজি কাৰণ মানে চুৰ কিবা কবা নেকি দৰ্শক তুমি এই বিষয়ে ধুনীয়া ভাঙি দে মানে চুপ ক'ত হ'ব চুপ আৰু চিলিণ্ডাৰ 3টা আছে আৰে জ্বলাত অলপ মানে গেছটো জ্বলাতে প্ৰব্লেম দি আছে মানে বস্তুটো অলপ ভয়ো লাগে মানে একদিন মোৰ মানে লিক মাৰি কি হৈছে আপোনাৰ এতিয়া জ্বলে আছো লিক মাৰিছে গোটেই লুম চুম ভৰি গোটেই পুচছি তেনে আজি অলপ প্ৰব্লেম হৈছে অলপ ভয়ো লাগি আছে এই লিক মাৰি মানে এই চুলাটোৰ অলপ প্ৰব্লেম আছে বাকী চিলিণ্ডাৰৰ প্ৰব্লেম নাই চুলাটোৰ প্ৰব্লেম 4 পেকেট ল'ব নেকি হ'ব 4 পেকেট তো খাদ্যখিনি ভালদৰে খাওঁ খাই লৈ আগমন কৰিম তো পুৰা চাই থাকক ঠাণ্ডা হ'লে আৰু দেখাই আছো বৰ্তমান বহে দিলো হোটেলত এই আকলাই থাকিম দেন টেণ্টত আকলাই থাকিম হোটেলত থাকে মানুহ পাহাৰত আৰু চাৰ্ভাইভ কৰে পাহাৰত আৰু এইবেগে অল পাহাৰে অল পাহাৰ 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 আমি ছায়াত ৰখিছিলো ৰ'দত ৰখি আছিল চুৰে বস্তু চস্তুকে দাউৰি দাউৰি লৈ আহিছো বৰ্তমান মেগী বনাই আছো মেগী 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 আৰু এই মেগী হতে আজি 2 ঘণ্টা 3 ঘণ্টা লাগব আৰু এই গেছত আজি মেগী যি হ'ব জ্বলছি নুম বুঝি কি গ্যাস জ্বলি আছে ন গ্যাস জ্বলি আছে ইমান বেছি ভয়ে লিক মাৰে বিৰাট লিক চুলাতে বিৰাট লিক মাৰে ইনা মাৰে মোৰ বিৰাট ভয় সোমাই গৈছে এটা মানে বিৰাট লিক মাৰি গেছটো ওলাই এলি মানে জুইটো মাৰি গোটেই ওলাই তো আজি মেগী বহুত বেছি পলম হৈ যাব মেগী খতে আৰু আমাৰ কিমান কিলোমিটাৰ অতিক্ৰম কৰিলো বৰ্তমান 200 কিলোমিটাৰ না 200 কিলোমিটাৰ 300 আছে আৰু 300 মান আছে তাৰে পিছত পাই যাম টাৱাং তো আপোনালোকে পুৰা ভিডিঅ'বোৰ চাই থাকিব চলা হ'ল কৈ ধৰিলো একলা বৰ্তমান আমি আগমন কৰি আছো আৰু প্ৰায় আপোনাৰ আছিল 450 কিলোমিটাৰ আছিল প্ৰায় আমি 150 কিলোমিটাৰৰ অলপ বেছি অতিক্ৰম কৰিলো আৰু এতিয়াও আমি আগমন কৰি আছো আৰু এইভাগে চুৰে পেচাব কৰি আছে এইটো বেলেগ আৰু আমি আজি প্ৰায় ধৰি লওক 5:30 6টা মানত আমাৰ ৰাইডটো মানে আজি মানে তাতে খতম কৰি দিম যতে 6টা বা 5টা বজাত তাতে খতম কৰি আৰু টাৱাঙলৈ আছে আপোনাৰ 257 কিলোমিটাৰ 257 কিলোমিটাৰ টাৱাঙলৈ আছে আৰু আজি মানে 257 কিলোমিটাৰ আজি কমপ্লিট কৰা নহব আৰু আজি যিমান পাৰো সিমান চেষ্টা কৰিম আৰু যতে মানে ৰাতি হৈ ততে টেণ্ট পাৰিম আৰু সেই টেণ্টত থাকিম আৰু ৰাতি মেগী বনাই খাম সেই আটাইবোৰ মানে বস্তু কেনেধৰণে খাওঁ ক'ত থাকো সেই আটাইবোৰ কথা আপোনালোকে গম পাব
তো ভিডিঅ'টো পুৰা সম্পূৰ্ণকৈ চাই থাকিব, পুৰা স্কিপ নকৰাকৈ চাই থাকিব। বৰ্তমান আমি এনেধৰণে আগমন কৰি আছো তো পুৰা চাই থাকিব। আৰু যিমানেই ওপৰলৈ আগমন কৰি আছো সিমানেই ধৰি লওক ঠাণ্ডা পৰি আছে। আৰু টাৱাঙত বৰ্তমান বৰফ পৰা বুলি গম পাইছো। বৰফ চৰফ পৰিলে আৰু ভালে লাগিব। আৰু বহুত বেছি ঠাণ্ডা দিয়ক একদম। 3-4টা মান পিন্ধিছো ময়ো। আৰু লংপেণ্ট এনেধৰণৰ লংপেণ্ট পিন্ধি আছো ক্লিয়াৰ। তো পুৰা চাই থাকিব। এতিয়া আগলৈ আগমন কৰি আছো। তো গাইজ বৰ্তমান বহুত বেছি ঠাণ্ডা ইয়াত, একদম ঠাণ্ডা কৈছো না। আৰু ইয়াত খাব লগা বৰ্তমান বস্তু একোৱে নাই চাধাৰ বাহিৰে। তো চাধাৰ খোলা খাওঁ। আৰু এইবাগে গাড়ী দেখছি না। আৰু এই পেট খেল এই খেল কৰো সদায়। আৰু চাদা খোলা খাই লওঁ মজাকৈ মাৰি সোমাই লওঁ। চাদা খোলা খাই মজাকৈ যাওঁ। তো চাদা খোলা মাৰি লওঁ। আৰু কিমান দূৰ আছে, ক'ত আছিল 64 কি নাম আছিল জেগানি? বুন্দিলা নাকি 64 আছে। তাকে লগে আজি বৰ্তমান বাজিল কেইটা? 3টা হৈ যাব। 64 আধা ঘণ্টা যাম, আধা ঘণ্টা। তো গাইজ বৰ্তমান আহি আছিলো। আৰু ইয়াত যিমানে ওপৰলৈ আহিছো সিমানেই বহুত বেছি ঠাণ্ডা। আৰু এইবাগে নেচাৰটো চাই লওক। আৰু এইবাগে আহি এটা লোকেশ্যন পাইছো। এইবাগে চাওক তেনজিন গাং। এইবাগে এটা সুন্দৰ লোকেশ্যন পালো। তেনজিন গাং চাই লওক, তেনজিন গাং। আৰু ইয়াতে 2-এটা ফটো উঠি মজাকৈ। আৰু আমি এইবাগে আগমন কৰিব লাগিব চিধাই টাৱাঙলৈ। আৰু এইবাগে যিমানেই ওপৰলৈ আহিছে সিমানেই বহুত বেছি ঠাণ্ডা। একদম কঁপি আছো, বিৰাট বেছি কঁপি আছো। আৰু 3-4টা একদম জেকেটে চুৱেটাৰে চব পিন্ধি আছে। তথাপিতো বহুত বেছি ঠাণ্ডা অনুভৱ কৰিছো। আৰু লোকেশ্যনটো চাই লওক তেনজিন গাং। কিবা বস্তু সিমান এটা নাজানো। লোকেশ্যনত 2-এটা ফটো উঠি মজাকৈ এইভাগে আগমন কৰিম। তো আপোনালোকে পুৰা ভিডিঅ'টো পুৰা সম্পূৰ্ণকৈ চাই থাকিব। তো গাইজ বৰ্তমান আমি আগমন কৰিছো। আৰু ইমানেই বেছি ঠাণ্ডা দিছে মানে কি কম আৰু উপায় নাই দেখছি না। চব একদম আছো মুখে চুখে কল হৈছো। আৰু এতিয়া মই ডিগিৰ ভিতৰত আছো। কম্বল হিল এতিয়া কম্বল উৰিব লাগিব। এলা ধৰি ল তেল হ'ব পিছত হ'ব গেলা। কম্বল হিল এতিয়া কম্বল মজাকৈ উলিয়াই লওঁ। কম্বল উৰি গাড়ী চলাম। কম্বল ইমান ঠাণ্ডা পৰছি মানে আৰু কি কম আৰু মানে মৰবা আলছো। আৰে বেগত আছে উইল। বৰ্তমান আমাৰ অৱস্থা এনেকুৱা হৈছে মানে কম্বল উৰিব লগা পৰিস্থিতি হৈছে। আৰু এইভাগে চাওক কম্বল উৰি আছে। ইমান বেছি ঠাণ্ডা। আৰু এইভাগে মই কম্বল উৰি লৈছো মজাকৈ। কম্বল উৰিছো আৰু কি কৰিব উপায় নাই। ইমান বেছি ঠাণ্ডা মানে আৰু কেনে ঠাণ্ডা অনুভৱ, কেনে ঠাণ্ডা ভয়ংকৰ ফাটি কম্বল উৰি আছে কালাৰ। মজাকৈ পিন্ধি ললো। এতিয়া কম্বল উৰি আজি যাম। চলো। তো গাইজ মানে আমি টেণ্টত থাকিবলৈ নহ'ল। মানে আমি বৰ্তমান হোমষ্টে কৰি আছো, মানে ৰুমত আছো। মই ভাবিছিলো টেণ্টতে থাকিম, কিন্তু প্লেয়াৰে মানে নৰে, মানে বহুত বেছি ঠাণ্ডা লাগছে। সেইকাৰণে মানে আমি হোমষ্টে কৰিব লগা হ'ল বা ৰুমত থাকিব লগা হ'ল। আৰু ৰুমৰ প্ৰাইচটো কম বাজেটতে আছো। প্ৰাইচ ধৰি লওক 600 টকা লৈছে। আৰু এখন বেড, আমি একজন আছো ইয়াতে, মানে এটা ৰুমে। আৰু 2জন ইয়াত, এজন বেলেগ আছে আৰু আমি 2জন ইয়াতে আছো। আৰু বস্তুখিনি ইয়াতে আছে। আৰু গাড়ীখন ক'ত থৈছ? বাহিৰত। সেইকাৰণে শান্তি না থাকি হোমষ্টে। ঠাণ্ডা সহ্য কৰিব নোৱাৰা জীৱনত, ৰাইড কৰবা আৰু জীৱনটোত নাই। মই বহুতখিনি কৈছিলো বোলে ইয়াতে থাকো নাই, ভয় কৰে, বহুত বেছি ভয় কৰে। তো এইটোৱে ফাৰ্ষ্ট লাষ্ট ৰাইড আকলাই কৰিম আৰু ৰাইড আৰু নৰি। আৰু এনেকৈ ধৰি লওক এনেকৈ ৰুমত আৰু হোমষ্টে কৰিব পাৰি নেকি জীৱনটোত? আমাৰ দৰে মানুহে বহু পইচা লাগিব লগত। তো 600 টকা বহুখিনিয়ে জহান পাইছো। আৰু হোমষ্টে আমি ভাবিছিলো ধৰি লওক টেণ্টত থাকিম বা কম্বল চম্বল গোটেই আমাৰো আছিলে। এই 2খন কম্বল লৈছিলো। ধেমালি নেকি? অল বেগত কাপোৰ আছে, কাপোৰে আছিলে। এতিয়া নহ'ল, আকৌ নহ'ল। তো আৰু কালি ৰাতিপুৱাই ষ্টাৰ্ট কৰিম ৰাইড পুৰা। কালি ৰাতিপুৱাই টাৱাং যাই পাম। আৰু কালিৰ দিনটো টাৱাং যাই পাম। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰি লওঁ। পুৰা চাৰ্জ গোটেই দিওঁ মোবাইলত। তো আজিলৈ বাই। কালি ৰাতিপুৱা আৰু লগ পাব।